সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ 60 বছৰ উপলক্ষে আজি আমি সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাই বঙাইগাঁও সদৰত তথা বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ আমাৰ মুখ্য কাৰ্যালয়ত আমি ছাতি গছি বন্তি প্ৰজ্বলন কৰিলোঁ। আৰু ইতিমধ্যে সকলোৱে জ্ঞাত যে আমি সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ সন্থাৰ সংবিধানে আমাৰ হীৰক জয়ন্তী বৰ্ষত ভৰি দিছে। আমি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিগৰাকী সতীৰ্থ তথা সদস্যই আমি একগৰাকী আমি সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা হিচাপে আমি নিজকে গৌৰৱবোধ কৰিছোঁ। আৰু অসমৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত আমি সদৌ অসম ছাত্ৰ সন্থাই সদায় আমি মাত মাতি আহিছোঁ আৰু ভৱিষ্যতলৈকেও আমি মাত মাতি যাম। তাৰ লগতে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ এই হিচাপতে আমি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী প্ৰাক্তন আমাৰ শুভাকাংক্ষী আমি আটাইকে আমি আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ। আমাৰ সদৌ অসম ছাত্ৰ সন্থাক আমাৰ অভিভাৱকত্ব প্ৰদান কৰক আৰু অনাগত দিনত অসমৰ যিকোনো জটিল সমস্যা ছাত্ৰ ছাত্ৰীসকলৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত যাতে সদৌ অসম ছাত্ৰ সন্থাই আমি মাত মাতি যাব পাৰোঁ তাৰ কাৰণে আমাক সাহস দিয়ক, আমাক অভিভাৱকত্ব প্ৰদান কৰক, তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ।